উৰুকা উদযাপন কৰিবৰ কাৰণে সাজু হৈছে, কিন্তু পুৱাৰ ভাগতে এটা দুঃসংবাদে আমাক সকলোকে ব্যথিত কৰি তুলিলে। সেয়া হৈছে অসমৰ এগৰাকী স্বনামধন্য শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াৰ মহাপ্ৰয়াণ। তেখেতৰ মৃত্যুৱে আমাক সকলোকে ব্যথিত কৰিছে। তেখেতৰ জীৱনজোৰা সৃষ্টিৰাজিয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। কাৰণ এই পৰিয়ালটোৰ প্ৰতিজন ব্যক্তিয়ে তেখেতসকলৰ সৃষ্টিৰাজিসমূহে আমাক আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে। জ্যেষ্ঠ তেখেতসকলৰ ভাতৃ ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ, তেখেতৰ হাতত ধৰি আঙুলিত ধৰি তেখেতে দিয়া পথেৰে আগবাঢ়ি সমৰ হাজৰিকাদেৱেও ৬০ দশকৰ পৰাই এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিলে। গতিকে সমৰ হাজৰিকাদেৱৰ এই মৃত্যুৰ যি ক্ষতি, এই ক্ষতি অপূৰণীয়।